আজি আমাৰ ৰাজ্যিক কাৰ্যালয়ত দেশৰ বিত্তমন্ত্ৰী শ্ৰদ্ধেয় নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানী আহিছিল আৰু আমাৰ কাৰ্যকৰ্তাসকলৰ ফালৰ পৰা তেখেতক আমি উষ্ম আদৰণি আৰু সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। ভাৰতবৰ্ষৰ প্ৰথমগৰাকী ফুল ফ্লেজেড ডিফেন্স মিনিষ্টাৰ, ফুল ফ্লেজেড ফাইনেন্স মিনিষ্টাৰ মহিলা আৰু কনজিকিউটিভলি 8 years তেখেতে ভাৰতবৰ্ষৰ ইউনিয়ন বাজেট দেশৰ জনগণৰ কাৰণে সংসদত উত্থাপন কৰাৰ এক কৃতিত্ব অৰ্জন কৰিছিল আৰু তেখেত এগৰাকী অত্যন্ত সংবেদনশীল আৰু বুদ্ধিদীপ্ত এজন ভাল প্ৰশাসক হিচাপে, সফল মন্ত্ৰী হিচাপে তেখেতে দেশৰ অৰ্থনীতিৰ যিটো ভেটি, এই ভেটিটো বিভিন্ন বিপৰীত পৰিস্থিতিৰ মাজতো শক্তিশালী কৰি ৰাখিবৰ কাৰণে সফল হৈছিল। প্ৰধানমন্ত্ৰী শ্ৰদ্ধেয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মাৰ্গদৰ্শন আৰু আশীৰ্বাদত তেখেতে আজি আহি আমাৰ দলৰ ৰাজ্যিক স্তৰীয় কাৰ্যকৰ্তাসকলৰ লগত সাংগঠনিক, ৰাজনৈতিক আৰু উন্নয়নমূলক বিভিন্ন বিষয়ৰ ওপৰত চৰ্চা কৰে। বিগত 10 বছৰত প্ৰধানমন্ত্ৰী শ্ৰদ্ধেয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কিদৰে অসম তথা উত্তৰ পূৰ্বাঞ্চলক আগবঢ়াই লৈ গৈছে তাৰ এক ইন ডিটেইলছ তথ্য সহকাৰে তেখেতে আজি বক্তব্য উপস্থাপন কৰে আৰু তেখেতে বিশ্বাস ৰাখিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ভৱিষ্যদৰ্শী নেতৃত্বত অসমখনে কেনেদৰে আগবাঢ়ি গৈছে গোটেই কথাখিনি তেখেতে তেখেতৰ বক্তব্যত প্ৰকাশ কৰিছে। গতিকে আমি তেখেতক ৰাজ্যৰ ফালৰ পৰাও ধন্যবাদ আৰু অভিনন্দন আৰু শুভেচ্ছা জনাইছোঁ। তেখেতৰ অসম বা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি যি সংবেদনশীল তেখেতৰ যি এক দায়িত্ব বা ভূমিকা তেখেতে লৈ আছে, সেই দায়িত্ব আৰু ভূমিকা ভাৰতবৰ্ষৰ হয়তো বহু বিত্তমন্ত্ৰী আহিছে দেশ স্বাধীন হোৱাৰ পিছত, কিন্তু এনেধৰণে উত্তৰ পূৰ্বাঞ্চলৰ বিষয়ে কেৱল চিন্তা কৰাই নহয়, উত্তৰ পূৰ্বাঞ্চলক যিমান পাৰি সিমান কেন্দ্ৰ চৰকাৰৰ পৰা অৰ্থনৈতিক দৃষ্টিকোণেৰে সহায় কৰা প্ৰথমগৰাকী তেখেত আমাৰ সন্মানীয় বিত্তমন্ত্ৰী। গতিকে আমিও সাহস পাইছোঁ। তেখেত আহিছে, কেইবাটাও আঁচনিৰ শুভাৰম্ভণি আজি কৰিছে, কাইলৈও কেইবাখনো আঁচনিৰ শুভাৰম্ভণি কৰিব। গতিকে বিত্তমন্ত্ৰীগৰাকীৰ যিটো আমি দেখোঁ উত্তৰ পূবৰ প্ৰতি আচৰণ সদায় ইতিবাচক। গতিকে ইতিবাচক দৃষ্টিভংগীৰে উত্তৰ পূৰ্বাঞ্চলক লৈ সপোন দেখা প্ৰধানমন্ত্ৰী ডাঙৰীয়াক হাত মজবুত কৰিবৰ কাৰণে আৰু আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি কাম কাজ, এই কাম কাজসমূহক আৰু শক্তি বল প্ৰদান কৰিবৰ কাৰণে আজি তেখেতৰ আগমনে আমাক উৎসাহিত কৰিছে। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।